দিন দুপৰতে চোৰে লুটি নিলে লক্ষাধিক টকাৰ সোণৰূপৰ গহনা। সদ্যব্যস্ত বিজয়নগৰৰ মাজমজিয়াৰ পৰা দিন দুপৰতে চোৰে লৈ গ'ল লক্ষাধিক টকাৰ সোণ গহনা ভৰ্তি এখন মনা। এই ঘটনা সংঘটিত হৈছে সদ্যব্যস্ত দক্ষিণ কামৰূপৰ ব্যৱসায়িক এলেকা বিজয়নগৰৰ লাকি জুৱেলাৰ্ছত। চাওক চিচিটিভি কেমেৰাত বন্দী হোৱা দৃশ্যাৱলী। চাওক ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ মালিকগৰাকীয়ে দোকানখন খুলি সোণৰূপৰ গহনা থকা মনাখন কেছ কাউণ্টাৰৰ ভিতৰত থৈ বাহিৰত জাৰুতাৰ আনিবলৈ যোৱা পাই 30-40 ছেকেণ্ডৰ ভিতৰত সংঘটিত কৰা চুৰি কাৰ্যৰ দৃশ্য। বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত বিজয়নগৰৰ মাজমজিয়াত থকা লাকি জুৱেলাৰ্ছৰ পৰা সোণৰ সামগ্ৰীসহ বহু লক্ষাধিক টকাৰ লগতে বহু নথি থকা বেগ এটা দোকানৰ পৰা চোৰে লৈ উধাও হয়। জুৱেলাৰ্ছখনৰ গৰাকীয়ে দোকানত বেগটো থৈ হাত ধুবলৈ যোৱা প্ৰায় 30-40 ছেকেণ্ড সময়ৰ ভিতৰতে এই চুৰি কাৰ্য সংঘটিত হয়। এই সমগ্ৰ দৃশ্য বন্দী হয় চিচিটিভিত। চাওক পুনৰ সেই দৃশ্যাৱলী। জানিব পৰা মতে প্ৰায় 20-25 লাখ টকাৰ সোণৰূপৰ নৱনিৰ্মিত অলংকাৰ আছিল বেগখনত। পুনৰ এবাৰ চাওক দৃশ্যাৱলী। ইতিমধ্যে বিজয়নগৰ আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম।
মোবাইল নম্বৰ হৈছে 9435114666 70024728813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com